আজি আমি আহিছোঁ এভাগ মন্দিৰলৈ। আজি আমি মন্দিৰলৈ আহিছোঁ। আমি সেইটোত পাহাৰ বগাব লাগিব, এনেকৈ ষ্টেপেদি যাই থাকিব লাগিব। এনেকৈ কাঞ্চিবা আৰু মানুহে গৈ আছে, এনেকৈ ষ্টেপেদি যাব লাগিব আৰু ইপিনে পাহাৰ বগাব লাগিব। এতিয়া চাওঁ গাইছ, এই আমি মন্দিৰ ভাগ পাই গ'লোঁ। এই মন্দিৰ ভাগৰ নাম হ'ল শ্যাম মন্দিৰ। আমাৰ ওচৰতে আছে নুনমাটি। আহক এতিয়া আমি ভিতৰলৈ সোমাওঁ। তাৰপিছত গাইছ আমি শ্যাম মন্দিৰৰ বাহিৰত আহি গ'লোঁ। তাৰপিছত ইমান ধুনীয়া পৰিৱেশ ন, চাওক ইমান ধুনীয়া ন। এতিয়া আমি ইয়াতে বনত ভৰি দি আছোঁ। আমি ইয়াতে আমি চবেই দৌৰিব পাৰিম। গাইছসকল এতিয়া আমি দৌৰিব পাৰিম। আহক এতিয়া মই দৌৰিম। অলপ দেৰি পিছত ইয়াতে পূজা হ'ব। আপোনাক সেইটো অলপমান দেখাম আপোনালোকক। এতিয়া অকণমান ইয়াতে বহিছোঁ আৰু এতিয়া পূজা হোৱাটো আপোনালোকক দেখাম। প্ৰসাদ খাই পেলাই এতিয়া মন্দিৰৰ পৰা ওলাব হৈছোঁ। ব'লক এতিয়া আমি যাওঁ, ঘৰলৈ যাওঁ। আপোনালোকে এই পূজাটো দেখিলে ন, এনেকুৱা বজাইছিল, ডাকৰকে বজাইছিল ন গাইছ। এতিয়া ব'লক আমি ঘৰলৈ যাওঁ। আমি এতিয়া মন্দিৰৰ পৰা আহি ইয়াত খাবলৈ আহিছোঁ। কিবা বৰ ভোক লাগিলে, সেইকাৰণে ভাবিলোঁ খায়ে লওঁ কিবা এটা। আমি যাওঁ।